মৰ্মান্তিক আৰু দুখদায়ক ঘটনা ৰাতি ৰাজধানী এক্সপ্ৰেছখন ইয়াত প্ৰায় 12টা বজাত আমাৰ ইয়াত আহি উপস্থিত হওঁতে ৰাতি এইটো সময়ত এইটো এটা আমাৰ হাতী পাৰ হৈ যায় হাতীবিলাক এইটো সময়ত মেক্সিমাম পাহাৰৰ পৰা নামি পেলাই তেওঁলোকে আমাৰ মেইন গাঁও অঞ্চললৈ আহে সেই সময়তে কুঁৱলীও থাকিছিলে সেই সময়তে হাতীকেইটা প্ৰায় 7টা হাতীৰ মৃত্যু হৈছে ইঞ্জিনৰ সন্মুখত পৰি গৈছে কিন্তু এজনো পেছেঞ্জাৰৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু তেওঁলোকক সোনকালে ইয়াৰ পৰা শিফ্টো কৰিব পৰা হৈছে এতিয়া আমি ৰেস্কিউৰ কাৰণে কাম চলি আছে অতি দুখজনক কিন্তু হাতীকেইটাৰ এতিয়া আমি চাইছোঁ আৰু ফৰেষ্টৰ সকলো বিষয়া আহিছে ৰেলৰ নিজে জিএম আহি নিজে উপস্থিত হৈ গোটেই ঘটনাটো তদাৰক লৈছে ঠাণ্ডা দিন কুঁৱলীও পৰে এইটো সময়ত আৰু এইটো সময়ত হঠাৎ হাতীৰ জাকটো আহি যাওঁ এইটো মানে তেওঁলোকে নিয়ন্ত্ৰণ ৰাখিবও পৰা নাই চাগে এই বিষয়ে ৰেল বিভাগৰ লগতো কথা পতা যাব কাৰণ এই বিষয়টো ইনকুৱাৰী এটা হ'বই বন বিভাগে জনাইছোঁ বুলি কৈছে ৰেল কোটেশ্যন দিয়া হোৱা নাই কোটেশ্যন যেনেকৈ হোজাই দিয়ে তেনেকৈ ইয়াত দিয়া হোৱা নাছিলে আমি বন বিভাগে আৰু ৰেলৰ এইটো এটা ইনকুৱাৰী এটাও হ'ব আমি ৰেল বিষয়াৰ লগত ৰেলৰ জিএম নিজে ইয়াত আছে মই তেখেতৰ লগত এতিয়া কথা পাতিম আৰু এতিয়া আমি হাতীকেইটা উদ্ধাৰ কৰি ৰেল লাইনটো চলাচলৰ কাৰণেহে বেছি গুৰুত্ব দিছোঁ কাৰণ বাকী বহুত ৰেল পিছফালে ৰৈ আছে কাৰণ সেই পেছেঞ্জাৰসকলে কষ্ট পাইছে যিহেতু এটা ট্ৰেক আছে ৰেলখিনি চলাৰ কাৰণে এতিয়া গুৰুত্ব দিয়া হ'ব তাৰপাছত ৰেস্কিউ কৰাৰ পাছত ইয়াৰ ওপৰত ইনকুৱাৰী এটা ভগৱানক ধন্যবাদ জনাইছোঁ যে এজনো পেছেঞ্জাৰৰ একো এটা হোৱা নাই মই জনাত 8জনৰ ওপৰ হ'ব মানে চিটিকি গৈ পৰিছে পোৱালিও আছে এনেকুৱা হৈ 9-10জনমান হৈ যাব মানে সঠিকটো এতিয়া কোনেও ক'ব পৰা নাই হয় কিন্তু বন বিভাগৰ লোকে কোৱা মতে 8টা আছিল এটাই নিজৰ হৈছে আৰু আমিতো দেখা মতে এতিয়া 9টা হ'ব 9টা এই যিটো স্থান হৈছে এইটো বন বিভাগৰ গাফিলতি প্ৰথম কৈছোঁ বন বিভাগৰ গাফিলতিৰ বাবে এইটো হৈছে আৰু দ্বিতীয়তে ৰেলবোৰক কোনো ধৰণৰ কোটেশ্যন দিয়া হোৱা নাই এতিয়া আপুনি যদি মোৰ মোবাইলত চাই লামডিং হওক হোজাই হওক লংকা হওক হাবাইপুৰ হওক সেই অঞ্চলটো কৰিডৰ কেইবাটাও আছে সেই কৰিডৰকেইটাত প্ৰত্যেকটো বন বিভাগে কোটেশ্যন দিয়ে যে ইমান পইণ্টৰ পৰা ইমান পইণ্টলৈকে ইয়াত হাতী আছে গাড়ী লাহে লাহে যাব সেইটোত সদায় লাহে লাহে যায় সেই পইণ্টত কিন্তু 169, 171, 174 সেই পইণ্টত সদায় গাড়ী লাহে লাহে যায় এই পইণ্টত বন বিভাগৰ গাফিলতি কোনো ধৰণৰ কোটেশ্যন নাই দিয়াৰ মই তাত যোৱা আমাৰ তাত প্ৰুফ আছে যিটো নেকি সন্ধ্যা 4টা বজাত 174, 169, 74লৈকে এইটো কোটেশ্যন দিয়া আছে কিন্তু এই জেগাখিনিত যিটো 126/1ত এইটো কোটেশ্যন নাই আৰু নিদিয়া মূলতে হ'ল বন বিভাগ আৰু এইখন হ'ল চাইৰাঙৰ পৰা যিখন হেৰিত যায় আনন্দ বিহাৰত যোৱা এখন ৰেল আমি ৰাতি যেতিয়া নিশা আহি উপস্থিত হৈছিলোঁ আমি অহা পূৰ্বে এখন ৰেল আহিছে তাৰপৰা ৰিকভাৰী গাড়ীত সেইখনৰ পৰা গোটেই পেছেঞ্জাৰবোৰ লৈ যোৱা হৈছে তালৈকে লামডিঙলৈ লৈ যোৱা হৈছে আৰু যিকেইটা দবা ডেমেজ 10টা দবা ডেমেজ হৈছে 10টা সেইকেইটা দবা থৈ গ'লে বাকীখিনি লৈ গৈছে আৰু কথাটো হ'ল এইখন পূৰা টোটেলি স্পীডৰ গাড়ী এই গাড়ীখনত কোটেশ্যন দিয়া দৰকাৰ আছিল এখন নিদিলে বন বিভাগে ৰেলক নিদিলে আৰু ৰেলে গম নাপায় এইফালে হাতী আছে বুলি আৰু ঘন কুঁৱলী 2 নম্বৰত ঘন কুঁৱলী এতিয়াও চাওক যিমান ঘন কুঁৱলী হৈ আছে এতিয়া দেখিলোঁ 7টা আৰু এটা পোৱালি হাতী গুৰুতৰভাৱে আহত হৈছে আৰু সেই আহত হোৱা পোৱালিটো ইতিমধ্যে লৈ গৈছে বন বিভাগে চিকিৎসাৰ বাবে কিন্তু মই যিটো শুনি আছোঁ হয়তো সেইটো নাবাচিব কাৰণ ট্ৰিটমেণ্টটো এতিয়াও ভালদৰে পোৱা নাই